আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু যেহেতু আপোনালোকক এই ভিডিঅ'টো মই বিশেষকৈ সেইসকলৰ কাৰণে বনাইছোঁ যিসকলে ৰেচন কাৰ্ডত এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে ৰেচন কাৰ্ডত ইতিমধ্যে এপ্লাই কৰি থৈছে আৰু যিসকলে ইতিমধ্যে ৰেচন কাৰ্ডত এপ্লাই কৰি থৈছে তেওঁলোকৰ নাম ৰেচন কাৰ্ডত আচলতে লিষ্টখনত নাম আছে নে নাই তাক আপোনালোকে চাব কেনেকৈ সেইটোৰ ওপৰতে এই গোটেই ভিডিঅ'টো গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে যদি মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব সো আপোনালোকে ৰেচন কাৰ্ডৰ ওপৰত যদি ডিটেইলছ বিচাৰে তেতিয়াহ'লে সেই ডিটেইলছবিলাক আচলতে পাব পাৰে nfsa.gov.in এই ৱেবছাইটটো হৈছে আপোনালোকৰ খুব প্ৰয়োজনীয় আৰু ইয়াত আপোনালোকৰ যি ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডৰ ওপৰত ডিটেইলছ সকলোবিলাক বস্তু আপোনালোকে ইয়াত পাব পাৰে এতিয়া কথাটো হ'ল আপোনালোকে ৰেচন কাৰ্ডৰ নাম আহিছে নে নাই চেক কৰিবৰ বাবেও আচলতে আপোনালোকক এই পৰ্টেলটো দিয়া হৈছে আপোনালোকে এই পৰ্টেলটোৰ থ্ৰুৱেদি আপোনালোকৰ নামবিলাক চেক কৰিব পাৰে আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ যি ৰেচন কাৰ্ড অৰ্থাৎ আপোনালোকৰ যি কণ্ট্ৰলৰ দোকান আছে তাত আপোনালোকে গৈ আচলতে সুধিব পাৰে যে আপোনালোকৰ ৰেচন কাৰ্ডটো ইছ্যু হ'ল নে নাই বা আপোনালোকে পঞ্চায়তত গৈও আচলতে এইটোৰ খবৰ এটা ল'ব পাৰে যদি আপোনালোকে এইকেইটাৰ ভিতৰত কোনোবা এটা কৰে আপোনালোকৰ ক্ষেত্ৰতো হেল্পফুল হ'বই আৰু সাধাৰণতে আপোনালোকৰ ৰেচন কাৰ্ড হ'ল নে নাই সেয়া জানিবৰ বাবে আপোনালোকক যিটো পৰ্টেলৰ বিষয়ে মই জনাইছোঁ সেইটো হৈছে nfsa.gov.in এই পৰ্টেলটোত আপোনালোকে আহিব আৰু অহাৰ পিছত আপোনালোকে দেখিব এনেকুৱা এটা ইণ্টাৰফেচ এনেকুৱা এটা আপোনালোকে এটা লুকছ দেখিবলৈ পাব আচলতে আৰু ইয়াত আপোনালোকে প্ৰথমতে যেতিয়া পেজটো খুলিব আপোনালোকক যেহেতু মোবাইল ভিউত আহিব গতিকে আপোনালোকে এই ওপৰত থকা 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে ইয়াত যিটো ডেস্কটপ সাইট আছে সেই ডেস্কটপ সাইটটো ওপেন কৰি ল'ব ইয়াত ক্লিক এটা কৰি দিলে আপোনালোকৰ অটোমেটিক্যালি পেজটো আহি যাব আৰু আপোনালোকে ডেস্কটপ সাইট হোৱাৰ পিছত আপোনালোকে মই যেনেকৈ চাই আছোঁ আচলতে তেনেকৈ আপোনালোকে দেখা পাব ইয়াত আপোনালোকে যদি ওপৰত চাই তেতিয়াহ'লে নেশ্যনেল ফুড সিকিউৰিটি পৰ্টেলৰ ঠিক তলতে লাৰ্ণিং মেনেজমেণ্ট সিস্টেম আছে ফেয়াৰ প্ৰাইচ সোপ আছে ৰেচন কাৰ্ড আছে আনভিতৰণ আছে এলোকেশ্যন এইবিলাক বস্তু আছে সো আপোনালোকক যেহেতু ৰেচন কাৰ্ডৰ প্ৰয়োজন হৈছে গতিকে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে কিবা ডিটেইলছ জানিব বিচাৰিছে আপোনালোকে সেইভাবে ৰেচন কাৰ্ডৰ যিটো অপশ্যন আপোনালোকে দেখিছে তাতে ক্লিক কৰিব আৰু তাতে আপোনালোকে দুটা পাৰ্ট দেখা পাব এটা হৈছে ভিউ ৰেচন কাৰ্ড ডেশবোৰ্ড আৰু লগতে এটা পাইছে আপোনালোকে তলত আৰু হেয়া আছিল আচলতে আপোনালোকৰ মই ইয়াত আকৌবাৰ দেখাইছোঁ ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল সো আপোনালোকে কি কৰিব ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল এই যিটো তলৰ পাৰ্টটো আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটোত ইয়াত আপোনালোকৰ বহুতকেইটা যিমানকেইটা ষ্টেট সাধাৰণতে আছে এই গোটেইকেইটা ষ্টেটৰ বিষয়ে ডিটেইলছ আহিব আৰু আপোনালোকে ইয়াত কি কৰিব আপোনালোকৰ যিটো ষ্টেট হয় সেই ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব আৰু সিলেক্ট কৰি কিনে ওকে কৰি দিব ওকে কৰাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব এই পেজটো সো এই পেজটো যদি চাই তেতিয়াহ'লে ইয়াত লিখা আছে এটা নাম্বাৰ এটা কোড আৰু সেইটো আপোনালোকে ইয়াত ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড যেতিয়া ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকৰ ওচৰত আহি যাব এই কোডটো আচলতে ভৰাবলৈ দিছে সো ইয়াত লিখা আছে YSVWS হৈ গ'ল ওকে কৰিলোঁ ভেৰিফাই কৰাৰ লগে লগে মোৰ ইয়াত দেখাইছে কি চাওক এন এৰৰ হেজ অকাৰ্ড প্লিজ ট্ৰাই অপেনিং দ্য ৰিপৰ্ট আফটাৰ সাম টাইম অৰ্থাৎ আপোনালোকৰ এই পৰ্টেলটো এতিয়া বৰ্তমান বন্ধ হৈ আছে কিন্তু 2 দিনৰ ভিতৰতে আচলতে এইটো ওপেন হৈ যাব আৰু মই আচলতে আপোনালোকক যেতিয়া ভিডিঅ' বনাই আছোঁ মই এইটো এতিয়া চাইছোঁ আচলতে গতিকে এইটো এটা বন্ধ হৈ আছে আপোনালোকৰ হয়তো 2 দিনৰ ভিতৰত এইটো ষ্টাৰ্ট হ'ব আৰু যাত আপোনালোকে য'ত এই গোটেই ৰিপৰ্টটো বা গোটেই আপোনালোকৰ ডিটেইলছখিনি আপোনালোকৰ নাম আহিছে নে নাই আহা সেই আপোনালোকে ইয়াত চাই দিব পাৰিব এতিয়া বৰ্তমান আচলতে ইয়াত কিবা এটা এৰৰ হৈ আছে বা আপোনালোকৰ ইয়াত মেইনটেনেন্স হয়তো কৰিছে তাৰ কাৰণে এইটো এনেকুৱা হৈছে কিন্তু আপোনালোকৰ এদিন দুদিনৰ পিছত ট্ৰাই কৰিব নিশ্চয় আপোনালোকে পাব আৰু আপোনালোকৰ নামবিলাক আছে নে নাই সম্পূৰ্ণৰূপে চাব পাৰিব সো আপোনালোকক এইখিনি কথা জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে নিশ্চয় আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব নাপাব আপোনালোকৰ কাৰণে ক্ষমা প্ৰাৰ্থী যে পিছৰখিনি মই দেখুৱাব নোৱাৰিলোঁ যিহেতু এইটো পেজটো আচলতে ওপেন হোৱা নাই পেজটো ওপেন হোৱাৰ লগে লগে মই আপোনালোকক দেখুৱাই দিম কিন্তু এতিয়ালৈকে আপোনালোকে জানি থওক ইয়াতে আপোনালোকে আচলতে ৰেচন কাৰ্ড চাব পাৰে আৰু চাবৰ বাবে যিখিনি প্ৰথম ষ্টেপছখিনি মই ইতিমধ্যে দেখালোঁ আপোনালোকৰ এয়া যদি এৰৰটো নহ'লহেঁতেন আপোনালোকে হয়তো গোটেই পেজটোৱে পালেহেঁতেন কিন্তু এতিয়া এৰৰ আছে গতিকে কিছু সময়ৰ পিছত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম সো আজিলৈ এইখিনি কথা জনাই ভিডিঅ'ত বা বিদায় মাগিছোঁ ধন্যবাদ